নকবা ববিতা বাই একো নাই শিকোৱা মই কেতিয়া নমস্কাৰ ববিতাছ কুকিং টুৰ এণ্ড ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে নিশ্চয় ভাল। আৰু বৰ্তমান দেখিছে মই এই সাজি কাচি ওলাইছোঁ, যিহেতু বিহু মেলাবোৰ ষ্টাৰ্ট হৈছে আমাৰ বিহু শেষ হোৱাৰ পাছতে। আৰু এইবাৰৰ 2024 চনৰ ৰঙালী বিহুৰ প্ৰথমখন বিহু মঞ্চ মই তালৈ যাবলৈ ওলাইছোঁ। আচলতে ৰাতিপুৱাৰ পৰা প্ৰগ্ৰামটো গৈ এতিয়া হৈছে আৰু তালৈ ফোন অহাত যাবলৈ ওলাইছোঁ। জানেই আপোনালোকে সকলোৱে বিহু মেলাবিলাকৰ সময়ৰ কোনো স্থিৰতা নাই, যেতিয়া তেতিয়া প্ৰগ্ৰামবোৰ ষ্টাৰ্ট হৈ যায়। আৰু ৰাতিপুৱাৰ পৰা ৰৈ এতিয়া আবেলি 5টাই বাজিবলৈ হ'ল, তালৈ যাবলৈ ওলাইছোঁ। কোনখন মঞ্চলৈ যাবলৈ ওলাইছোঁ, কি কৰিছোঁ, সকলোখিনি আপোনালোকক তাত গৈ জনাই আছোঁ। এতিয়া লৰালৈকে তালৈ যাওঁ, ভাবিছোঁ লগতে আপোনালোককো আজি তালৈ লৈ যাওঁ, যিহেতু এইবছৰ ৰঙালী বিহুৰ প্ৰথমখন মঞ্চৰ প্ৰতিযোগিতা এখনলৈ গৈ আছোঁ। আৰু বহুতে হয়তো গম পাইছে যিসকলে মোৰ ভিডিঅ'বোৰ চাই থাকে। অলপ পলম নকৰি লৰালৈকে তালৈ যাওঁ, যিহেতু মোৰ বাবে এটা ৰৈ আছে। আৰু অলপ পাছতে আপোনালোকক গৈ তাত গৈ লগ পাম আৰু সকলোখিনি তাত আপোনালোকক গৈ দেখুৱাই আছোঁ, ক'লৈ গৈছোঁ, কি কৰিছোঁ, মানে কোনখন বিহুতলীলৈ মই গৈছোঁ সেইটো আপোনালোকক দেখুৱাম। ব'লক, এওঁলোকে গাড়ী ৰৈ আছে, লৰালৈকে মই গৈ থাকোঁ, কাৰণ বেছি সময় তেওঁলোকক অপেক্ষা কৰাব মন যোৱা নাই, কাৰণ বহুতেই বেছি লেট হৈ গৈছে আৰু ৰাতিলৈ আকৌ প্ৰগ্ৰামবোৰ লেট হৈ যাব। মই যোৱা দেৰি হ'লে আৰু দেৰি হৈ গৈ থাকিব। ব'লক লৰালৈকে তাত গৈ লগ পাই আছোঁ। আৰু বৰ্তমান মই আহি পাইছোঁহি BX+ ৰঙালী বিহু সন্মিলনলৈ। সেয়া চাওক, আপোনালোকে চাব পাৰিব সেয়া। আৰু এইখন বিহুলৈ মই বহুত বছৰৰ পৰা আহি আছোঁ, এইবাৰলৈকে 7বাৰমান হ'ব। আজি মই ভাবিছোঁ নাহোঁ বুলি, কিন্তু তেওঁলোককো কৈছোঁ যিহেতু মোৰ বহুত দূৰ হৈ যায়, যদি প্ৰগ্ৰামটো দেৰি হৈছে আৰু তাৰ পাছতো মোলৈ ৰৈ থাকিলে আৰু বেছি দেৰি হৈ যায়। সেইবাবে মই কৈছোঁ মই নাযাওঁগৈ, নহ'লে তোমালোকে আৰম্ভ কৰি দিয়া। নাই, তেওঁলোকে নামানে, সেয়ে মই আহিব লগা হৈছে। আহি এবাৰ ভাবিছোঁ আপোনালোকক জনাই দিওঁ মই ক'ত আছোঁ, কাৰণ ইয়াৰ পিছত হয়তো এওঁ এতিয়া বৰ্তমান নাই, এওঁ খেলিবলৈ যায় এইখিনি সময়, সেইকাৰণে আজি এওঁ নাথাকিব মোৰ লগত। মই কিমানখিনি কভাৰ কৰিব পাৰোঁ, কি কথা মই একদম গম নাপাওঁ, তথাপি চেষ্টা কৰিম আপোনালোকক অকণমান হ'লেও দেখাবলৈ। অলপ পলম নকৰোঁ, কাৰণ মোলৈ ৰৈ আছে অলৰেডি ঢোল বাদন, কিবা পেঁপা বাদনৰ প্ৰতিযোগিতা হৈ আছে। এতিয়া মই গ'লে এইটো প্ৰতিযোগিতা চাগে আৰম্ভ হ'ব। বাকী আপোনালোকক দেখুৱাই দিম, আপোনালোকে ভিডিঅ'টো এনেদৰে চাই থাকিব। আশা কৰোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু ভিডিঅ'টো মোৰ লগ দিব। ব'লক, ক'ত আহিছোঁ, কি কৰিছোঁ, সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ। সাজু হৈ থাকিব যক্ষৰাজ বৰা, বিভান সেনাপতি। নমস্কাৰ, মোৰ নাম ঋতুস্মিন গগৈ। মই এতিয়া ঢোল বজাম। একেনো চমহীয়া বতাহ জাকি মাৰিলে হৈ গৈছে বনহলা লেঐ পাত। নামটো বিভান সেনাপতি হয়নে? আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এই পিঠাপনা প্ৰতিযোগিতাৰ আজি আমাৰ বিচাৰক সন্মানীয় তেখেতক হাত ধৰি দিছে ভটভৰ ডাঙৰীয়াই। এয়া মঞ্চত ববিতা ফুকন বাইদেউ। আমি তেখেতক উদযাপন সমিতিৰ হৈ এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাব বিচাৰিছোঁ। মঞ্জু শৰ্মা ডাঙৰীয়ানীক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। এবাৰ বাইদেউক আমি দুআষাৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ।
দেৰিকৈ হ'লেও ইয়াত উপস্থিত থকা সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনোৱাৰ লগতে ওলগ জনাইছোঁ। লগতে বিহু কমিটিৰ সকলোকে মই আকৌবাৰ ধন্যবাদ জনাইছোঁ। আকৌবাৰ বুলি ক'ব নোৱাৰোঁ কৈছে, এইবাৰ লগাই 7 বাৰ হ'ব এইখন বিহু মঞ্চত মোৰ পিঠা পনাৰ বিচাৰক হিচাপে অহাৰ বাবে। আৰু লগতে এইটো অনুৰোধ কৰিম, পিঠা কম্পিটিশ্যনবিলাক অলপ যাতে পাৰিলে আগবেলাতে আৰম্ভ হৈ গ'লে ভাল হয়, যিহেতু খোৱাৰ বস্তুৰ কথা। কাৰণ ৰাতিপুৱা 4-5 বজাৰ পৰা যদি বস্তুবোৰ বনাই থাকে, আবেলি 5টা বজাত অকণমান টেষ্ট কৰিবলৈ অসুবিধা হয় আচলতে। আৰু যিহেতু গৰম দিন, আমাৰ বিহু গৰম দিনতে অনুষ্ঠিত হয়। সকলোকো মানে কমিটিলৈ ৰিকুৱেষ্ট কৰি আপোনালোকক অনুৰোধ কৰিম, পাৰিলে নেক্সট বাৰৰ পৰা আপোনালোকে পাৰিলে সোনকালে অকণমান আয়োজন কৰিবলৈ চেষ্টা কৰিব। আৰু বাৰু যি কি নহওক, আপোনালোকে সদায় এনেদৰে মৰম দি থাকিব। অহাবাৰতো আকৌ মাতে বা নামাতে আপোনালোকৰ মৰমৰ এনাজৰীডাল এনেদৰে ৰাখিব। ধন্যবাদ। ধন্যবাদ বাইদেউ, আপোনাৰ কথাষাৰ আমি মনত ৰাখিছোঁ আৰু ইয়াৰ বিষয়ে আমি আলোচনাও কৰিছোঁ। হেল্ল' আৰু ইতিমধ্যে আপোনালোকে নিশ্চয় গম পালে, মই পিঠা পনা প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আহিছোঁ। সেইখন মঞ্চত মোৰ 7ম বাৰৰ বাবে, মানে 7 নম্বৰৰ বাবে মই বিচাৰক হিচাপে আহিছোঁ। সেইবাবে অলপ অনুৰোধ কৰিলোঁ তেওঁলোকে যাতে প্ৰতিযোগিতাখন সোনকালে আয়োজন কৰে, কাৰণ এইবাৰ বহুতেই বেছি দেৰি হৈ গ'ল। আৰু সদায় তাতে অনুষ্ঠিত হয়, মঞ্চৰ ফ্ৰণ্টতে আগবঢ়া হয়। কিন্তু এইবাৰ সেই অকণমান খেলি মেলি হোৱা, দেৰি হোৱাত অলপ বেলেগকৈ আছুতীয়াকৈ এনেদৰে দিছে, কাৰণ বহুত গোটেইকেইগৰাকী কম্পিটিটৰ মানে প্ৰতিযোগীসকল আহি ৰৈ আছে, সেইকাৰণে দেৰি কৰা নাই। তেওঁলোকে লৰালৰিকৈ আৰম্ভ কৰিব বিচাৰিছে। ব'লক অকণ পলম নকৰি প্ৰতিযোগিতাখন লৰালৰিকৈ আৰম্ভ কৰোঁ। মই গ'লেই আৰম্ভ হ'ব। আৰু তেওঁলোকে কেনেদৰে আয়োজন কৰিছে সকলো প্ৰথমতে আপোনালোকৰ লৰালৰিকৈ দেখাই লওঁ, তাৰপিছত আপোনালোককো লগ পাইছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। Thank you.
আৰু ইতিমধ্যে পিঠা বনাৰ প্ৰতিযোগিতাখন ভালদৰে হৈ গ'ল। বেছি কম্পিটিটৰ নাই কাৰণ দেৰি হোৱাৰ বাবে বহুত কম্পিটিটৰ হয়তো গ'ল নেকি, মই বৰ ভালকৈ নাজানো কাৰণ ৰাতিপুৱা 4:30 সময় দিয়া আছিলে আৰু এতিয়া আৰম্ভ হওঁতে সেই 5টাই বাজিলে। মই কৈছোঁ মই ঘৰতে 5টা বাজিল আৰু ইয়াত হ'ল ইফালেও ষ্টেজত প্ৰগ্ৰাম চলি আছে, নহ'লেতো ধুনীয়াকৈ আয়োজন কৰে তেওঁলোকে পিঠা বনা প্ৰতিযোগিতাখন। ভালো লাগে তেতিয়া ষ্টেজৰ ফ্ৰণ্টত হ'লে চাৰিওফালে দেখিও ভাল লাগে, কিন্তু এতিয়া উপায় নাই। গ্ৰেণ্ড ৰুমৰ ওচৰতে ইয়াতে সকলোখিনি তেওঁলোকে পটাপট আয়োজন কৰিলে কাৰণ চবকে ফ্ৰী কৰি দিব লাগে। আৰু আপোনালোকক মই জনাবো পাই বহুতেই ভাল পাম। চাব পৰা এগৰাকী প্ৰতিযোগী আহিছিলে, ৰাতিপুৱা আহিলে, বেছি বেয়াও লাগিছে। তেওঁলোকক আজি ইমান এটা আমনি নকৰিলোঁ কাৰণ ইমান গৰমত ৰৈ থকা, ইমান ৰাতিপুৱাৰ পৰা বা দুপৰীয়াৰ পৰাই হওক ৰৈ আছে। তেওঁ ইমান দূৰৰ পৰা আহিছে, আকৌ এইটো চাব উভতি যাব। মোৰ ভিডিঅ' থৈ দি তেওঁক মই আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপুনি ভিডিঅ' চাই নিশ্চয় ভাল পাব আৰু এনেদৰে মোৰ ভিডিঅ'বোৰ চাই থাকিব। আৰু যদি চাই ভাল পায় জানে লাইক কৰিবলৈ, কমেণ্ট কৰিবলৈ, শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যিসকলে নতুন মোৰ ভিডিঅ'বোৰ চাইছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। অন্য এখন বিহু মঞ্চত আকৌ আপোনালোকক অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ আহিছোঁ। বাই বাই।